সাহত তোমালোকে পাগলী এজনী ঘৰত ৰাখি থৈছা হে পগলা ফাটে ক'ত থৈ নাহা কিয় মালিনী মোৰ বোৱাৰী পাগল নহয় চেষ্টা কৰিছিলোঁ কিন্তু তুমি মানি ল'বই পৰা নাছিলা আৰু সি যে আমাৰ মাজত নাই মোক ক্ষমা কৰি দিওঁ ক্ষমা কৰিব লাগে হা লাজ লগা নাই তোৰ নীলাজ কৰবাৰ তাক আৰু এচৰ মাৰ দিম মাৰ আৰাধ্যা 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 চকু মেলা আৰাধ্যা কি হৈছে তোমাৰ আৰাধ্যা বিচনাত দে আৰাধ্যা 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 মা গাৰুটো দিয়াচোন মা আৰাধ্যা মই পানী আনো ৰ আৰাধ্যা 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 মা মা গৈছো পানী আনি আছো ৰ মা ল আৰাধ্যা আৰাধ্যা চকু মেলা চোৱাচোন কি হৈছে কি হ'ল কি হ'ল তোমাৰ আৰাধ্যা আৰাধ্যা চকু মেলা আৰাধ্যা মোক ক্ষমা কৰি দিওঁ ক্ষমা কৰিব লাগে হা লাজ লগা নাই তোৰ নীলাজ কৰবাৰ তাক আৰু এচৰ মাৰ দিম মাৰ নমস্কাৰ নমস্কাৰ আহক অনিৰুদ্ধ ঘৰত আছেনে দাদা নাই মই অকলে আছো ক'লৈ গ'ল তোমাৰ দাদা দাদা হস্পিটেললৈ গৈছে কিয় কি ক'ম এতিয়া আপোনাক আপুনি সেইদিনাখন আৰ্হিক লৈ গ'ল তেতিয়াৰে পৰা বৌয়ে পুতলা এটাক আৰ্হি সজাই ইমান দিনে জীয়াই আছে কিন্তু আজি এনেকুৱা এটা ঘটনা হ'ল যাৰ বাবে আমি কৈ দিব লগা হ'ল যে সেইটো আৰ্হি নহয় বৌয়ে চাগে মনত বহুত দুখ পালে সেইবাবে বৌয়ে সংজ্ঞা হেৰাই পেলালে অলপ আগতে ফোন কৰিছিলোঁ এতিয়াও অচেতন হৈ আছে আৰ্হিক ইমানকৈ মৰম কৰা মানুহজনী আজি এনেকৈ আছে তাই বৰ ভাগ্যৱান ছোৱালী বৰ ভাগ্যৱান অনি কি ক'লে ডাক্তৰে কি ক'ব আৰু ট্ৰিটমেণ্ট চলি আছে গম পাম অলপ দেৰিকে আৰু নোৱাৰো মা মই ভাগৰি পৰিছোঁ কিমান যুঁজিম কিমান আৰু নিজকে বুজাম মই আৰু ধৈৰ্য ধৰিব নোৱাৰা হৈ গৈছোঁ মা অনি এটা কাম কৰিব নোৱাৰিনে আৰ্হিক দুদিনমানৰ কাৰণে লৈ আহিব নোৱাৰিনে আৰ্হিক লৈ আনিলে আৰাধ্যা সুস্থ হ'ব কথাটো ময়ো নভবা নহয় মা কিন্তু এয়া সম্ভৱ হ'ব জানো আৰ্হিৰ মাক দেউতাকে তাইক আনিব দিব জানো মানৱতাৰ খাতিৰত সিহঁতে কিয় আহিবলৈ নিদিব শুননি যেনেকেই নহওক কিয় আৰ্হিক ইয়ালৈ আনিবই লাগিব এয়া অসম্ভৱ যদিও সম্ভৱ কৰিবই লাগিব তুমি ঠিকেই কৈছা মা মই আৰ্হিৰ দেউতাকৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিম মই গৈ থাকোঁ দিয়া
ঠিক আছে দিয়ক। এই তোমাৰ দাদাৰ নম্বৰটো মোক দিয়াচোন। মোক এটা কথা কওকচোন আপুনি, আৰ্হিৰ আমালৈ মনত পৰিছিল নে? মই গৈ থাকোঁ দিয়া। আৰ্হিৰ স্মৃতিয়ে মোকো বহুত কষ্ট দিব। আহোঁ। এই জিতে আকৌ মোলে কিয় ফোন কৰিছে? কি কথা থাকিব পাৰে তাৰ মোৰ লগত? হেল্ল', ৰিমলি, তুমি আকৌ মোক কিয় ফোন কৰিছা? আমাৰ মাজত এতিয়া কোনো সম্পৰ্ক নাই। মই মোৰ দুখৰ বাবে অনুতপ্ত, কিন্তু প্লিজ তুমি মোক এবাৰ মাফ কৰি দিয়া। আজি যি ফোন কৰিলা কৰিলা, ভৱিষ্যতে যাতে মোক ফোন কৰিবলৈ সাহস নকৰা। দাদাই কি কৈ গৈছিল পাহৰিলা নেকি? জানো তুমি মোক ক্ষমা কৰি দিব নোৱাৰা, কিন্তু মই মোৰ ফালৰ পৰা প্লিজ এবাৰ এটা চেষ্টা কৰিবলৈ দিয়া। তোমাৰ মাৰ সোণৰ গহনাখিনি আৰু পইচাখিনি মই উভতাই দিব বিচাৰোঁ। কি কৰা যায়? যদি মই মাক গহনাখিনি ঘূৰাই দিব পাৰোঁ, মই মাৰ গহনা চুৰি কৰাৰ কলংকৰ পৰা মুক্ত হ'ব পাৰিম। মাৰো মনটো ভাল লাগিব। বহুত দুখ পাইছে মায়ে গহনাখিনি হেৰুৱাৰ বাবে। মা, অ' মা, মা, অ' মা, কি হৈছে তোমাৰ? মই ঘৰত থাকিলে অৱশ্যে তাই ভাল ব্যৱহাৰ নকৰিলেও বেয়া ব্যৱহাৰো নকৰে, কিন্তু মই ঘৰত নাথাকিলে তাইক একেবাৰে বেয়া ব্যৱহাৰ কৰিছিল। হ'ব দিয়ক, যিবোৰ কথাই দুখ দিয়ে সেইবোৰ কথা আলোচনা নকৰাই ভাল। তোমাৰ মাৰ সোণৰ গহনাখিনি আৰু পইচাখিনি মই উভতাই দিব বিচাৰোঁ। প্লিজ ৰিমলি, এইখিনিতো কৰিবলৈ দিয়া, নহ'লে মই গোটেই জীৱনটো মই নিজকে ক্ষমা কৰিব নোৱাৰিম। ঠিক আছে, মই ভাবি চাম বাৰু কথাটো। কি কৰা যায়? যদি মই মাক গহনাখিনি ঘূৰাই দিব পাৰোঁ, মই মাৰ গহনা চুৰি কৰাৰ কলংকৰ পৰা মুক্ত হ'ব পাৰিম। মাৰো মনটো ভাল লাগিব। বহুত দুখ পাইছে মায়ে গহনাখিনি হেৰুৱাৰ বাবে। মা, অ' মা, মা, অ' মা, কি হৈছে তোমাৰ? আৰ্হি, মা, কি হৈছে তোমাৰ? আৰ্হি মা, মোৰ একো হোৱা নাই মা, মোৰ একো হোৱা নাই। মই আহি গলো নহয়। নাই, তুমি নাই ন আৰ্হি? সেয়া মোৰ মনৰ ধাৰণা। তুমি নাই ন? হা? তুমি নাই নে আছা? তুমি নহয় ন?
তুমি ভ্ৰম হয় ন আৰ্হি? মোৰ পত্নীয়ে আৰ্হিক একেবাৰে নিজৰ কৰি ল'ব পৰা নাই। মই ঘৰত থাকিলে অৱশ্যে তাই ভাল ব্যৱহাৰ নকৰিলেও বেয়া ব্যৱহাৰো নকৰে, কিন্তু মই ঘৰত নাথাকিলে তাইক একেবাৰে বেয়া ব্যৱহাৰ কৰিছিল। হ'ব দিয়ক, যিবোৰ কথাই দুখ দিয়ে সেইবোৰ কথা আলোচনা নকৰাই ভাল। মা তোমাৰ কি হৈছে? মই আছোতো। তুমি কিয় মোক নাই নাই কৈ আছা? নাই নাই নাই, সেইবোৰত আৰু মই ভুল নাযাওঁ। আৰ্হি নাই মানে নাই, নাই নাই মা নাই, আৰ্হি নাই, আৰ্হি নাই, আৰ্হি নাই। কি হ'ল আৰাধ্যা? মা মা ইয়াতে আৰ্হি নাই ন? হা, মই মোৰ কল্পনাত আৰ্হিক দেখি আছো ন মা? আৰ্হি ইয়াত আছে আৰাধ্যা? মা নাই নাই, এয়া হ'ব নোৱাৰে। আৰ্হি কেনেকৈ আহিব? আপুনি মিছা কৈছে ন মা? আৰাধ্যা, মই মিছা কিয় মাতিম? আপুনিও মোৰ কল্পনা। এয়া বাস্তৱ নহয়। মা আৰ্হি কোনো নাই ইয়াতে, কোনো নাই। মোৰ ভ্ৰম হৈছে, মোৰ ভ্ৰম হৈছে, মোৰ ভ্ৰম হৈছে। কোনো নাই, কোনো নাই, কোনো নাই ইয়াতে। ডক্টৰ, ডক্টৰ, চাওকচোন, মোৰ কাষত দেখোন আৰ্হিক দেখিয়ে আছো, মাকো দেখিছো। সেয়া মোৰ ভ্ৰম হয় ন? আপোনালোকৰ ঘৰৰ পৰা লৈ যোৱাৰ পিছৰে পৰা আৰ্হিয়ে কেৱল কান্দিয়ে আছিল জানেনে? অনবৰতে কৈ থাকিলে মোক মা দেউতাৰ ওচৰলৈ লৈ যোৱা। খোৱা লোৱাবোৰো ভালদৰে নকৰে। যেতিয়াই ক'লো ইয়ালৈ লৈ আহিম বুলি, তেতিয়াহে অলপ ভালদৰে খাইছে। তুমি মোক এৰি থৈ ক'ত গুচি গৈছিলা? এটা মোক আংকুলে লৈ গৈছিল। হয় নেকি? মই তেতিয়া বহুত কান্দিছিলো। হেল্ল' জিত, মই মাৰ গহনাখিনি উভতাই ল'ম। তুমি আহিবানে মই যাম? ঠিক আছে দিয়া, মোক এড্ৰেছটো দিয়া, মই গৈ আছোঁ। ডক্টৰ, চাওকচোন, মোৰ কাষত দেখোন আৰ্হিক দেখিয়ে আছো, মাকো দেখিছো। সেয়া মোৰ ভ্ৰম হয় ন? এয়া ভ্ৰম নহয় আৰাধ্যা, আৰ্হি সঁচাকৈ উভতি আহিছে। মা, আৰ্হি
আহিল আহিবা আহিবা আপোনালোকৰ ঘৰৰ পৰা লৈ যোৱাৰ পিছৰে পৰা আৰ্হিয়ে কেৱল কান্দিয়ে আছিল জানেনে অনবৰতে কৈ থাকিলে মোক মা দেউতাৰ ওচৰলৈ লৈ যোৱা খোৱা লোৱাবোৰো ভালদৰে নকৰে যেতিয়াই ক'লো ইয়ালৈ লৈ আহিম বুলি তেতিয়াহে অলপ ভালদৰে খাইছে বহুত ভাবি চিন্তি আকৌ তাইক আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ তুমি মোক এৰি থৈ ক'ত গুচি গৈছিলা এটা মোক আংকুলে লৈ গৈছিল হয় নেকি মই তেতিয়া বহুত কান্দিছিলো মোক এতিয়া আংকুলজনে থৈ গৈছে হয় মোক আৰু আজিৰ পৰা এৰি থৈ নাযাবা দেই নাযাওঁ অৱশেষত বহুত ভাবি চিন্তি সিদ্ধান্ত ল'লোঁ আৰ্হি আপোনালোকৰ ওচৰতে থাকিব আৰাধ্যাই তাইক যিমানখিনি মৰম দিছে আৰু কোনেও দিব নোৱাৰে চাওকচোন মই এজনী ছোৱালীক কেনেকৈ মাকৰ ওচৰৰ পৰা কাঢ়ি আনিব পাৰোঁ কওকচোন প্লিজ আপোনাৰ মোৰ প্ৰতি পুতৌ উপজিব নালাগে মোৰ আৰু এটি সন্তান আছে সেয়ে মই বহুত দুখেৰে এই সিদ্ধান্ত লৈছোঁ আৰ্হিৰ ভৱিষ্যতৰ বাবে এয়া কিন্তু উচিত সিদ্ধান্ত কেৱল আপোনালোকে মোক এটা প্ৰতিশ্ৰুতি দিব লাগিব আজি আপোনালোকৰ সন্তান নাই কিন্তু ভৱিষ্যতে বিচাৰিলে সন্তান আহিবও পাৰে কিন্তু প্লিজ তেতিয়া কিন্তু আৰ্হিৰ প্ৰতি আপোনালোকৰ মৰম কমিব নোৱাৰিব আপুনি চিন্তা নকৰিব আৰ্হিৰ জীৱনত কেতিয়াও মৰমৰ অভাৱ নহয় তাইক আৰু সঁচা কথাবোৰ ক'ব নালাগে আপুনি হৈ থাকক তাইৰ দেউতাক ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি জুৰিয়া মন